নমস্কাৰ আজি আমাৰ ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ পূব ভাৰতৰ প্ৰথমখন কিডনি হস্পিটেল তাৰ কাৰণে এটা গৌৰৱৰ দিন লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ বা আমাৰ বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে আমি ভাবিছোঁ এটা গৌৰৱৰ দিন ইয়াতে এটা আমি খুব জটিল বা খুবেই ৰেয়াৰ এটা সাৰ্জাৰী আমি সম্পন্ন কৰিলোঁ আৰু যেটো আমি যেতিয়া চালু গোটেইবিলাক আমাৰ মেডিকেল জাৰ্নেল বা এনে ধৰণৰ সাৰ্চবিলাক যেতিয়া কৰিলোঁ দেখা গ'ল যে এই বিশেষ ধৰণৰ অস্ত্ৰোপচাৰটো যেটো খুবেই জটিল আছিলে দুটা কিডনিতে তেখেতৰ ক্যান্সাৰ ধৰা পৰিছিল দুটা কিডনিত আৰু যেতিয়া সচৰাচৰ ক্যান্সাৰ ধৰা পৰে তেতিয়া ট্ৰিটমেন্টটো এনেকুৱা হয় যে কিডনিত ক্যান্সাৰ আছে গোটেই কিডনিটো উলাই দিব লাগে কিন্তু যেহেতু তেখেতৰ দুটা কিডনিতে ক্যান্সাৰ হৈছিলে গতিকে আমি দুটা কিডনি যদি তেখেতৰ উলাই দিও তেতিয়ালে তাত আৰু ট্ৰান্সপ্লান্ট কৰাৰ বাহিৰে অন্য উপায় নাথাকিব আৰু তেখেতৰ লিভাৰত সিৰোসিস বুলি এটা কন্ডিশন আছিল যেটোৰ কাৰণে আমি জিএ অপাৰেশন নকৰো কিয় তাত খুব ৰক্তক্ষৰণ হোৱাৰ এটা সম্ভাৱনা থাকি যায় তেওঁৰ বয়সটো 58 ইয়াৰ্স তেখেত নগাঁৱৰ পৰা তেখেতে অসমৰ বাহিৰতো কিছু হস্পিটেলত গৈ কনসালটেশন কৰিলে আৰু তাতেও যেহেতু খুব জটিল হোৱাৰ সম্ভাৱনা আছিল তাতেও তেখেতে খুব সদুত্তৰ নাপায় কিছু খবৰি কৰি যেহেতু আমাৰ কিডনি হস্পিটেল তেওঁলোকে আহিলে আমাৰ ওচৰলে আৰু আমি মনস্থ কৰিলো যে কিডনি কিটা বচাই দি আমি যদি অকল টিউমাৰটো উলাব পাৰো দুটা কিডনিৰ পৰাই আৰু যেহেতু লিভাৰত সিৰোসিসৰ অসুবিধা আছিল গতিকে আমি নকটাকে পাৰো নেকি যেহেতু আমাৰ ইয়াতে অত্যাধুনিক যেটো লেজাৰ থুলিয়াম ফাইবাৰ লেজাৰ এই ফাইবাৰ লেজাৰৰ সুবিধাটো আমাৰ ইয়াত আছিল 2019 চনতে আমি থুলিয়াম ফাইবাৰ লেজাৰটো আমাৰ ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজৰ তেতিয়া আমি এই হস্পিটেলখন আৰম্ভ হোৱা নাছিল কিন্তু আমি এটা টিম হিচাপে কাম কৰি আছিলো গুৱাহাটীৰ সিটিৰ এখন বিশেষ হস্পিটেলত তেতিয়া আমি এই বিশেষ লেজাৰটো আমাৰ ইয়াত উত্তৰ পূৰ্বাঞ্চলত কোন প্ৰথমবাৰৰ বাবে আমাৰ ইনষ্টল কৰিছিল আৰু সেই লেজাৰটো দিয়ে আমি ট্ৰিটমেন্টটো কৰাৰ কথা ভাবিলো আৰু আমি দেখিলো যে একফালে দি আমি যোৱা মাহত সম্পন্ন কৰিলো আৰু আমি বাওঁফালে এই টিউমাৰটো আমি লেজাৰ টেকনিকত আৰু এটো আমি লেপাৰস্কোপিক পদ্ধতিৰে কৰিছো ফুটা কৰিয়ে কৰিছো এই ফুটাৰ ভিতৰে দি আমি লেজাৰ ফাইবাৰডাল দি আমি এই টিউমাৰটো গুছাইলো আৰু যোৱা মঙ্গলবাৰে আমি বাওঁফালৰ কিডনিটোৰ পৰা উলালো আৰু তেখেত এতিয়া সম্পূৰ্ণ সুস্থ দুটা কিডনিৰ পৰাই তেখেতৰ আমি ক্যান্সাৰ উলাই দিবলৈ সক্ষম হলো আৰু খুব সুবিধাৰ কথাটো হল কি যেহেতু আমি লেজাৰ টেকনিকত উলালো গতিকে আমি কিডনিটোক সিলাই কৰিব লগাও নহল আৰু কিডনিৰ পৰা কোনো ৰক্তক্ষৰণ নহল আৰু লিভাৰৰ অসুবিধা থকাৰ কাৰণেও তেখেতৰ কোনো অসুবিধা নহল যেহেতু আমি সিলাই কৰাটো এৰাই চলিব পাৰিলো আৰু আমি কিডনিটোত আমি যেটো তেজৰ নলি থাকে সেই তেজৰ নলিটো আমি ব্লক নকৰাকে আমি যেটো লেজাৰ টেকনিকত উলালো গতিকে আমি কিডনিৰ ব্লাড সাৰ্কুলেশন কিডনিলৈ যেটো তেজৰ চলাচল কৰা নলিটো সেই নলিটো আমি ব্লক নকৰিলো গতিকে চাব গলে বহুত কিটা এডভান্টেজ একেলগে আমি ৰোগীজনক দিব পাৰিলো আৰু আটাইতকৈ যেহেতু এনে ধৰণৰ পৰীক্ষণমূলক এটা বা খুব অত্যাধুনিক টেকনিকেদি আমি কৰিছিলো গতিকে আমাৰ যথেষ্ট কিছু প্ৰত্যাহ্বান আছিল কিন্তু আমি যেহেতু পাঁচজন ইউৰোলজিষ্ট ফুল টাইম ইউৰোলজিষ্ট আমাৰ ইয়াতে আছে গতিকে আমি সম্পূৰ্ণ ৰোগীজনক সম্পূৰ্ণ সুস্থ কৰিবলৈ সক্ষম হলো আৰু এতিয়া তেখেত আমাৰ হস্পিটেলতে আছে অহাকালি তেখেতক আমি ছুটিৰ ব্যৱস্থা কৰিছো ডক্টৰ নাথ এই ধৰণৰ যেতিয়া অত্যাধুনিক আৰু প্ৰত্যাহ্বানমূলক যেতিয়া এটা অস্ত্ৰোপচাৰ সকলমে যেতিয়া সম্পন্ন হয় তাৰ দ্বাৰা অকল ঠিক আমাৰ হস্পিটেলখনেই নহয় আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ অসমীয়া চিকিৎসকৰ কাৰণে এটা সমাদৰ বা এটা সন্মান গোটেই ভাৰতবৰ্ষ বা পৃথিৱীৰ চিকিৎসা মানচিত্ৰত মই ভাবো এটা জিলিকি উঠিব লাগে আমাৰ যি অসমীয়া চিকিৎসকৰ যেটো কলা কুশল যেতিয়া মই দিল্লী বা আহমেদাবাদত যেতিয়া মই ইউৰোলজি পঢ়িবৰ কাৰণে যেতিয়া মই দিল্লীত আছিলো তাৰ পিছত যেতিয়া সৰ্বভাৰতীয় চতুৰ্থ ৰেংক পাই মই যেতিয়া আহমেদাবাদত পঢ়িবলৈ গৈছিল তেতিয়াও দেখিছিলো যে আমি আমাৰ অসমীয়া ডক্টৰ বা আমাৰ অসমৰ চিকিৎসকসকল কোনো ক্ষেত্ৰতে পিছপৰা নহয় হয়তো কলা কুশলৰ ফালৰ পৰা কিছু উন্নত হয় কিন্তু আমাৰ কিছু অসুবিধা আছিল ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিবিলাক আমাৰ সুবিধা লেজাৰ জাতীয় টেকনিক বিলাক লেপাৰস্কোপিক জাতীয় বা যিবিলাক মেচিন আমাক লাগিছিল যন্ত্ৰপাতি তাৰ কিছু অভাৱ আছিল হয়তো 2 দশক বা 1 দশক আগত কিন্তু হেবিলাক আমি লাহে লাহে আমি সেই প্ৰত্যাহ্বান বিলাকক আমি লাহে লাহে নেওচিবলৈ সক্ষম হৈছো আৰু মই ভাবো এটোৱে এটা সুদূৰ প্ৰসাৰী হয়তো এটা অস্ত্ৰোপচাৰ হ'ব যেটোৰ দ্বাৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা বা অস্ত্ৰোপচাৰ আদি এটা গোটেই ভাৰতবৰ্ষ বা পৃথিৱীত সমাদৃত হ'বলৈ সক্ষম হ'ব
হয়, যেহেতু মই আপোনালোকক জনাইছিলো যে তেখেতৰ লিভাৰত এটা খুব এডভান্স এটা কণ্ডিশ্যন আছে, লিভাৰ ফেইলিয়াৰৰ ফালে তেখেত যাব পাৰে, গতিকে আমি সেইকাৰণেই এই বিশেষ অস্ত্ৰোপচাৰটো বিশেষ লেজাৰৰ দ্বাৰা কৰা আমি চেষ্টা কৰিলোঁ আৰু সেইমতে আমি সম্পন্ন কৰিলোঁ সুকলমে, বা আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি কৰিব পাৰিলোঁ। কিন্তু এতিয়া যিহেতু আমি টিউমাৰটো উলিয়াই আনিছোঁ, আমি কিডনীটো উলিয়াই অনা নাই। মই প্ৰথমতে কৈছিলোঁ যে যেতিয়া এটা গ্ৰন্থি এটাত যেতিয়া কৰ্কট ৰোগৰ নিচিনা এটা দুৰাৰোগ্য ব্যাধি যিটো আগতে ভবা হৈছিল যে কেঞ্চাৰ হ'ল মানে ৰোগীজন ঢুকাব, কিন্তু এতিয়া ঠিক তেনেকুৱা নহয়। এই আমাৰ কাৰণে এটা খুব ভাল কথা হ'ল, বা ৰোগীজনৰ কাৰণেও, যে আমি কেঞ্চাৰটো দুটা কিডনীতে যদিও হৈছে তেওঁৰ কাৰণে এটা খুব দুখৰ বিষয়, কিন্তু আমি কেঞ্চাৰটো প্ৰথম অৱস্থাত ধৰা পেলাব পাৰিলোঁ, খুব ডাঙৰ হৈ নগ'ল, গতিকে আমি অকল টিউমাৰটো ওলাব পাৰিলোঁ। কিন্তু তাৰ যিহেতু আমি টিউমাৰটো ওলাই লৈ আহিছোঁ, সি কিন্তু আকৌ কিডনীটোৰ যিখিনি অংশ বাচি থাকিলে সেই বাচি থকা অংশলৈও কেতিয়াবা হয়তো আকৌ কেঞ্চাৰটো কেতিয়াবা বিয়পি যাবও পাৰে। আমি কেঞ্চাৰটো যিখিনি আমি চকুৰে দেখিছোঁ ওলাই লৈ আহিছোঁ, কিন্তু সি তেজৰ মাধ্যমেৰে কেতিয়াবা কিডনীটোৰ বাকী থকা ভাল অংশলৈও কেতিয়াবা বিয়পিব পাৰে। গতিকে আমি পৰৱৰ্তী সময়ত আমাৰ এটা ফল' আপ প্ৰট'কল থাকিব। প্ৰথমতে আমি 3 মাহৰ মূৰে মূৰে বিশেষ কিছুমান পৰীক্ষা কৰি চাম। আৰু এটা খুব ভাল কথা হ'ল যে আমি যোৱা মাহত যিটো অস্ত্ৰোপচাৰ কৰিলোঁ, আৰু যেতিয়া আমি দ্বিতীয় ছাইডটো আমি কৰিলোঁ, তাৰ কৰাৰ আগে আগে যেতিয়া আমি চিটি স্কেন কৰি চাইছোঁ, তেতিয়া আমি প্ৰথম অৱস্থাত যিটো কৰিছিলোঁ সেই জেগাখিনি সম্পূৰ্ণ ভাল দেখাইছে। আৰু যেতিয়া আমি তাৰ বায়'পচিও কৰি আনিছোঁ, তেতিয়াও দেখা গৈছে যে আমি এটা সুস্থ কিডনী টিচুৰ আমি এটা আৱৰণ ৰাখি পেলাই আমি টিউমাৰটো ওলাই লৈ আহিবলৈ সক্ষম হৈছোঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ যাতে দুটা কিডনীত যাতে কেঞ্চাৰটো আকৌ কোনো জেগাত নহয়, তাৰ কাৰণে আমি এটা ফল' আপ প্ৰট'কল খুব ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব। নমস্কাৰ। IUKD ক্যান্সার ক্লিনিকৰ ইনসেপশন বা আমাৰ মানে ফৰ্মেশন কৰা বা সাব স্পেশালিটি ফৰ্মেশন কৰা মেইন পইণ্টটো আছিলে যে বা মেইন যেটো অবজেক্টিভ গোল আছিলে যে পেশেন্টৰ সাব স্পেসিফিক কেয়াৰত এতিয়া সুবিধা দিব লাগে। আমাৰ মানে আগত আছিলে আমি জেনাৰেল সুবিধা দি আছিলো, বা তো জেনাৰেল ফিজিশিয়ান আছিলে বা জেনাৰেল সাৰ্জন আছিলে, এনেকুৱা আছিলে। তাৰপিছত সুপাৰ স্পেশালিটি কনসেপ্টটো আহিলে যে ইউৰোলজি লাগে, নিউৰোসাৰ্জাৰী লাগে, কাৰ্ডিঅ'থৰেচিক লাগে। এতিয়া মেডিকেল সায়েন্সটো ইমানেই এডভান্স হৈ গৈছে যে আমাৰ সুপাৰ সাব স্পেশালিটিটো লাগে। যে আমাৰ ইউৰোলজি বিভাগতো যদি আমাৰ গোটেইখানি সব কামবিলাক কৰি থাকে, তেতিয়া আমাৰ স্পেসিফিক ফোকাস বা স্পেসিফিক এক্সপাৰ্টাইজটো নাহে। তেতিয়া কাৰণে আমাৰ মানে ডিভিজনটো আহিছে ইউৰোলজি বিভাগত। আৰু ক্যান্সাৰ যেটো ইমানেই ডাঙৰ মানে বেমাৰটো, আৰু পেশেন্টৰ কাৰণে এইটো এজ এ পেশেন্ট কাৰ্জ ভাবে এইটো হিচাপত ট্ৰিট কৰে। পেশেন্টৰ মানে not only physical trauma, it causes a emotional mental trauma also. So cancer কাৰণে specific care, specific treatment to লাগে. That is the idea behind the IUKD cancer clinic. Cancer clinicৰ আমাৰ inceptionত main focus to আছিলে treatment to আছিলে। treatment to মানুহবিলাক সব জায়গায় পায়। আমাৰ অকমান স্পেশালাইজড এডভান্স ট্ৰিটমেন্টটো আছে, কিন্তু আমাৰ অবজেক্টিভটো সদায় এটাই থাকে যে ক্যান্সাৰ অ্যাৱেৰনেছটো মানুহবিলাকৰ ক্যান্সাৰ অ্যাৱেৰনেছটো আহিব লাগে। আমাৰ ক্যান্সাৰ ইউৰোলজি ক্যান্সাৰ বিভাগ কাৰণে বা বেলেগৰ ক্যান্সাৰ কাৰণে কি লক্ষণ হয়, পেশেন্টৰ লক্ষণবিলাক যদি আইডেন্টিফাই কৰিব পাৰে, তেতিয়া আৰ্লি ষ্টেজত ক্যান্সাৰটো ডিটেকশন হয়, আমি এই ধৰণৰ ট্ৰিটমেন্টটো কৰিব পাৰিম, ফিজিবল হয়। ক্যান্সাৰ যেতিয়া লেট প্ৰেজেন্টেশন হয়, এডভান্স ষ্টেজত আছে, তেতিয়া ম্যাক্সিমাম ক্ষেত্ৰত এইটো এডভান্স ট্ৰিটমেন্ট বা এইটো এনেকুৱা মিনিমালি ইনভেজিভ ট্ৰিটমেন্টটো পসিবল নহয়, অকল প্যালিয়েটিভ কেয়াৰটো দিব পাৰিম। কিন্তু আমাৰ যেটো মেইন অবজেক্টিভ ক্যান্সাৰ ক্লিনিকৰ কাৰণে বা এই সুপাৰ সাব স্পেশালিটি ডিভিজন কৰিবৰ কাৰণে যে পেশেন্টৰ অ্যাৱেৰনেছটো আহক, কি সিম্পটমস আছে, কি সিম্পটমস নৰ্মাল হয়, কি সিম্পটমসত আপোনাৰ ৰেড ফ্ল্যাগস বা ডেঞ্জাৰ সাইন্স আছে, পেছাবত তেজ আহা, স্পেসিফিক মানে পেইন সাইড যেটো পেইন আহা, বা বেলেগ বেলেগ সিম্পটম যেটো মই এইটো কাৰণে সদায় অ্যাৱেৰনেছ থাকে সোশ্যাল মিডিয়া মাধ্যমৰ কাৰণে, বা পেশেন্ট যেতিয়া আমাৰ আহে এইটো মাধ্যমৰ আমাৰ বাহিৰৰ আপুনি যদি চাইছে লিফলেটস বেলেগ বা স্ট্যান্ডি বেলেগ দিয়া আছে। পেশেন্ট যোনকোনো পেশেন্ট আহিলে একবাৰ এইটো মানে এডুকেশ্যন এটলিষ্ট লগে লগে চলে থাকে কাৰণে কন্টিনিউয়াস অ্যাৱেৰনেছ টু ক্ৰিয়েট কৰিব লাগিব in general public, so that cancer can be detected at an early stage, treated at an early stage. যদি আমি বাকি কোমরবিডিটি বেলেগ বাদ দিও, যদি পেশেন্টৰ লিভাৰ সিৰোসিস না থাকে, এই পেশেন্টৰ বা ডায়াবেটিস বা বেলেগ বেলেগ প্ৰবলেম না থাকে, তেতিয়া এই পেশেন্টৰ লাইফ এক্সপেক্টেন্সি সেম হয় বাকি পেশেন্টৰ কাৰণে যেটো ক্যান্সাৰ নাই। This is the advancement of medical science. If we can treat
detect and treat the disease at an early stage. Our goal to give to the society is this: a chance to fight cancer at an early stage for a 100% successful recovery.